55 সংখ্যক একশৰণ ভাগৱতী সমাজ অসমৰ অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আজি প্ৰথমটো দিন। এক বৃক্ষ 10 পুত্ৰ সম। 5 দিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত আয়োজন একশৰণ ভাগৱতী সমাজ অসমৰ 55 সংখ্যক অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱ আয়োজন। অসমৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱসকল সমাগত ঘটাৰ লগতে ধৰ্মীয় পবিত্ৰ অনুষ্ঠানৰ প্ৰথম দিনটোত বন্তি প্ৰজ্বলন কৰি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ডক্টৰ সংগীতা বৰঠাকুৰ আৰু অনুসূয়া শৰ্মা। একশৰণ ভাগৱতী সমাজৰ আচাৰ্য ইলাৰাম বাপিশ্বৰে প্ৰতিষ্ঠা কৰি যোৱা এই অষ্টপ্ৰহৰ পালনামৰ আজি 55 সংখ্যক বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আমি অংশ হ'বলৈ পাই আচলতে নিজকে ধন্য মানিছোঁ। আমাৰ জগতগুৰু শংকৰদেৱৰ আদৰ্শক সৰুগত কৰি একবৃক্ষ 10 পুত্ৰ সম, যি আমাক জগতখন ৰক্ষাৰ বাবে যি তেখেতে নীতি দি থৈ গৈছিলে আৰু সেই নীতিকে সৰুগত কৰি আমাৰ একশৰণ ভাগৱতী সমাজে প্ৰত্যেক বছৰে যি কাৰ্যসূচী জগতৰ মংগলৰ হকে লৈ আহিছে, সি নিশ্চয়কৈ সমগ্ৰ মানৱ জাতিৰ কাৰণে এক আদৰ্শ। গতিকে আজি এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ। গতিকে এই কাৰ্যসূচীৰ ইমান মহৎ এক কাৰ্যসূচী, সেই কাৰ্যসূচীৰ অংশ হ'বলৈ পাই আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি নিজকে ধন্য মানিছোঁ। আৰু এই যি কাৰ্যসূচী, এই 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব, এই কাৰ্যসূচীৰ আমি সফল হওক এই আশা কৰিছোঁ। আৰু এই যি শব্দ ব্ৰহ্ম বুলি কয়, গতিকে ভকতসকলে এই 5 দিনীয়া যি নাম প্ৰসংগ কৰি থাকিব জগতৰ কল্যাণৰ হকে, গতিকে সেই কল্যাণৰ আশীষ গোটেই মৰিগাঁও জিলা সমগ্ৰ অসমবাসীয়ে লাভ কৰক তাৰে আশা কৰিছোঁ। ঠিক আছে। মৰিগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ পৰা অহা বিষয়ববীয়া ভকত বৈষ্ণৱসকলৰ সমাগমে প্ৰথম কাৰ্যসূচীৰ সফল সামৰণিৰ অন্ত পৰাৰ পিছতেই ৰক্তদান শিবিৰ অনুষ্ঠিত হয় আৰু ৰক্তদান শিবিৰত কেইবাজনো সুস্থ সবল লোকে ৰক্তদান কৰা পৰিলক্ষিত হ'ল। 55 সংখ্যক একশৰণ ভাগৱতী সমাজ অসমৰ অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ বহু ভকত বৈষ্ণৱৰ উপস্থিতিত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই শুভ উদ্বোধন কৰা পৰিলক্ষিত হ'ল। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। শ্ৰীমন্ত শংকৰ আমাৰ যি পৰম মংগলময় অষ্টপ্ৰহৰ পালনামৰ 55 সংখ্যক বাৰ্ষিক আজি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ দুটা মূল কাৰ্যসূচী ইতিমধ্যে আমাৰ ৰূপায়ণ হৈছে। এটা হৈছে বৃক্ষৰোপণ, আনটো হৈছে ৰক্তদান। ইতিমধ্যে ৰক্তদান শিবিৰ চলি আছে। আমাৰ যুৱতীসকলে নিৰৱচ্ছিন্নভাৱে ৰক্তদান কৰি আছে। আৰু আমি কাইলৈ যে আমাৰ মূল অনুষ্ঠান পৰম মংগল বা অষ্টপ্ৰহৰ পালনাম কীৰ্তন, এই পালনাম কীৰ্তনৰ মূল উদ্দেশ্য হৈছে জগতৰ শান্তি আৰু বিশ্বৰ শান্তি আৰু জগতৰ কল্যাণ।